ডিস্ট্ৰিক্ট মহোদয় হয় আৰু এই চিষ্টেমৰ লগত প্ৰায় বহুদিনৰ পৰাই জড়িত হৈ আছোঁ যদিও একচুৱেলি মই উচ্চ শিক্ষিত এজন ছদ্মবেশী নিবনুৱা য'ত নেকি মই সৰু সুৰা কাম কৰিছিলোঁ আৰু কলেজত মই পঢ়াইছিলোঁ জিঅ'গ্ৰাফী আছিলে মোৰ ছাবজেক্ট কিন্তু কেৰিয়াৰ গঢ়াৰ কাৰণে মই বহুত নিথৰুৱা হৈ গৈছিলোঁ হাহাকাৰ কৰিছিলোঁ যে মোৰ কেৰিয়াৰটো গঢ়িবৰ কাৰণে মোৰ হাতত পইচাও নাছিলে যে এক্সট্ৰা মই কৰ্চ এটা ল'ম বা এক্সট্ৰা মই এটা কিবা শিকিম বা বুজিম কিন্তু তেনেকুৱা প্লেটফৰ্মৰ যদি পাওঁ মোৰ হাতত পইচা নাই আকৌ পইচা থাকিলে মোৰ প্লেটফৰ্মখন নাই কিন্তু তেনেস্থলত এদিন মই ৰক এভাৰ এডুকেশ্যন ছিষ্টেমৰ কথা মই গম পাওঁ আৰু ৰক এভাৰ ছিষ্টেমৰ জৰিয়তে তাত মই এনৰলমেণ্ট কৰি খুব সুন্দৰকৈ তাত সকলোখিনি প্ৰচেছ দেখাইছে যে এজন ব্যক্তিয়ে যিকোনো ব্যক্তিয়ে হাউচৱাইফ হ'ব পাৰে বা ষ্টুডেণ্ট বা আনএমপ্লয়মেণ্ট বা এমপ্লয়মেণ্ট হ'ব পাৰে কিন্তু ঠিক তেনেকৈ ময়ো বুজি উঠিছিলোঁ যে একচুৱেলি ৰক এভাৰ প্ৰাইভেট লিমিটেডৰ জৰিয়তে সঁচা অৰ্থত নিজৰ কেৰিয়াৰটো গঢ়িব পাৰে ইয়াত কোনো সন্দেহ নাই আৰু মই দৃঢ় বিশ্বাসেৰে ৰক এভাৰ প্ৰাইভেট লিমিটেডৰ লগত জড়িত হৈ পৰিছিলোঁ সকলোখিনি মই শিকি বুজি আগবাঢ়িলোঁ আৰু কিছুদিন পূৰ্বে মই ছুপাৰভাইজাৰো হ'লোঁ আৰু মই আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ যে ৰক এভাৰ প্লেটফৰ্মৰ দৰে এডুকেশ্যন ছিষ্টেম অসমত নাই বুলি মই ক'ম এয়া চিৰসত্য কথা কিয়নো ৰক এভাৰত এনেকুৱা এটা ট্ৰেইনিং আছে যে এজন ব্যক্তিয়ে জিৰ'ৰ পৰা একচুৱেলি হিৰ' কেনেকৈ হ'ব পাৰে ৰক এভাৰে সকলোখিনি প্ৰশিক্ষণ দিব পাৰে কাৰণ ইয়াতে প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে ইয়াতে সকলোখিনি ট্ৰেইনিং আছে মেণ্টেল হেল্থৰ ওপৰতো দিয়ে ফিজিকেল হেল্থৰ ওপৰত দিয়ে আমাৰ ফাইনেন্সিয়েল আটাইতকৈ ডাঙৰ অসমৰ ক্ষেত্ৰত যদি চাব লগা হয় ফাইনেন্সিয়েল ফ্ৰীডম মেক্সিমাম মানুহৰ কি আছে সমস্যা আছে মোৰো আছিলে মোৰ সপোন আছিলে বহুত ডাঙৰ কিন্তু এই সপোনখিনি পূৰণ কৰিবৰ কাৰণে কোনো প্লেটফৰ্ম নাছিলে কিন্তু যাৰ নামেই পৰিচয় হৈছিলে ৰক এভাৰ আৰু ৰক এভাৰৰ জৰিয়তে ট্ৰেইনিং লৈ এই সকলোখিনি মোৰ জীৱনত মই কৰিবৰ কাৰণে আগবাঢ়িছোঁ ইতিমধ্যে কিছু মই এচিভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ আপোনালোকৰ আশীৰ্বাদ স্বৰূপে আৰু আটাইতকৈ যিটো লোভনীয় ৰেংক এই 2026ৰ ভিতৰতেই মই এচিভ কৰিবলৈ গৈ আছোঁ সকলো আশীৰ্বাদ কৰিব আৰু মই দৃঢ় বিশ্বাসেৰে আপোনালোকক ক'ব বিচাৰোঁ নিষ্ঠা আৰু সততাৰে দৃঢ় বিশ্বাসেৰে যদি আপুনি ৰক এভাৰৰ লগত থাকে আৰু জড়িত হয় নীতি নিয়ম অনুসাৰে যদি কামখিনি খুব সুন্দৰকৈ যদি কৰে তেতিয়াহ'লে আমাৰ লেখীয়াকৈ আপোনালোকেও মাহেকত ভাল এটা উপাৰ্জন কেৰিয়াৰ গঢ়িব পাৰিব আৰু নিজৰ ঘৰখনকো সকাহ দিব পাৰিব অভাৱ অনাটনৰ পৰা ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ বহুত বহুত ধন্যবাদ থ্যাংক ইউ ভেরি মাচ এবার জোরদার হাত চাপড়ি মিস্টার আনার হোসেন এনার্জেটিক পার্সন ফ্রম মরিগাঁও নমস্কাৰ মোৰ নাম আনাৰ হোসেন প্ৰত্যেকে চিনিয়ে পায় দুই চাৰিয়ে চাগে মোক দেখা নাই মোৰ পুৰা বজাৰত দোকানো আছে তো চাওক দোকানটো চলাই আছোঁ এই কামটোৰ লগত কৰি আছোঁ আৰু এই কামটো কৰিবৰ কাৰণে মাত্ৰ 3000 টকাত আপোনালোকে এনৰল কৰক কৰি পেলাই খুব সোনকালে স্কিলটো শিকি বুজি আপোনালোকে কামটো আগবঢ়াওক আজিৰ ডেটত চাওক যদি আপোনালোকে অনলাইন বুলি কয় অনলাইনত মেক্সিমাম কামেই ফ্ৰড কিন্তু আমাৰ এই ৰক এভাৰ এডুকেশ্যন ছিষ্টেমটোত 100% চিয়'ৰ মানে জিৰ' ফ্ৰড আছে আপোনালোকে যদি ভাবে আজিৰ ডেটত দোকান এখন চলাইও আছোঁ লগত আপোনালোকে চিনিয়ে পাই দেখিয়ে আছে মোক অহা যোৱাত দেখি আছে কোনোবাই হয়তো মোবাইলতো পাই আছে কিন্তু দোকানতো ইনকামটো পাই আছোঁ মই ৰক এভাৰ ছিষ্টেমটোৰ পৰাও ইনকাম এটা পাই আছোঁ আৰু মাহত 40,000 পৰা 50,000 টকা পাই আছোঁ কিন্তু চাওক যদি আপোনালোকে ইচ্ছা শক্তি আছে আজিৰ পৰাই লাগি যাওক এতিয়াৰ পৰাই লাগি যাওক যদি ভাবে কালি কৰিম পিছত কৰিম আকৌ চাই ল'ম এইবিলাক যদি ভাবি থাকিলে বহুত সময় লাগিব ভাবি থাকাই যাব 26 পৰিছে 27 পৰিব কিন্তু ভাবি থাকাই যাব আজিৰ পৰাই ষ্টাৰ্ট কৰক এতিয়াৰ পৰাই কৰক বচনৰ ওপৰত কৰিব ইমানখন থ্যাংক ইউ ভেরি মাচ গতিকে মই আমাৰ মাজত